টেষ্ট ফিজিক্যাল অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা আৰু লিখিত পৰীক্ষা অনুষ্ঠিত হ'লেও ন্যায়ালয়ৰ ৰায়দানৰ ওপৰতে নিৰ্ভৰ কৰিব নিযুক্তি প্ৰক্ৰিয়া এডভাৰটাইজ মতে নিয়ম আছিল ফিজিক্যাল ফিটনেছ টেষ্ট ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এইবোৰ যেতিয়া পাছ হ'ব পাছ হোৱাৰ পিছত গোটেই অসমে কোনে কিমান মাৰ্ক পালে সেই হিচাপতে সিলেকশ্যনটো হ'ব 12-3-2025 এটা লিষ্ট ওলাইছে যে কিমান মাৰ্ক পালে এলাও হ'ব আৰু কিমান মাৰ্ক নাপালে এলাও নহ'ব এইটো আগতে ক'ব লাগিছিল ইণ্টাৰভিউ আৰম্ভ কৰাৰ আগতে নাম্বাৰটো কিমান ল'ৰাই পাছ কৰিলে কিমান ফেইল কৰিলে আজিলৈকে কোনো লিষ্ট কনসলিডেটেড লিষ্ট ওলোৱা নাই ফাৰ্ষ্টত কৈছে গোটেই অসমত পুলিচ ল'ব এতিয়া কৈ আছে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি হিচাপত ল'ব কিন্তু আজিলৈকে ডিষ্ট্ৰিক্ট ৱাইজ কোনো ভেকেন্সি লিষ্ট ওলাই দিয়া নাই নিয়ম আছিল যে এইটো মাতাৰ আগতে এটা পোষ্টৰ এগেইনষ্টত 5জন কেণ্ডিডেটক মাতিব ইহঁতে কৰিছে কি এটা পোষ্টৰ এগেইনষ্টত 2জনকে মাতিছে অনাৰেবল চিফ মিনিষ্টাৰে ফেচবুকতে কৈছে যে 1:2 কৰি মাতিছে হ'ব লাগে এইটো 1:5 পিছত অনাৰেবল কোৰ্টে আজি এইটো সিদ্ধান্ত দিছে যে যেহেতু অহা পৰহি পৰীক্ষা আমি পৰীক্ষা স্থগিত নকৰোঁ কিন্তু আমাৰ কেছৰ যিটো ফাইচলা আহিব এই ফাইচলা অনুযায়ী গোটেইখিনি সবৰ ভাগ্য নিৰ্ধাৰণ কৰিব যিবিলাকে পৰীক্ষা দিব যিবিলাকে নিদিব সবৰে ভাগ্য ফাইচলা হ'ব কোৰ্টৰ এইটো ৰায়